নমস্কাৰ বন্ধু-বান্ধৱীসকল, ওয়েলকাম বেক টু এগেইন চেনেল। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম এডিআৰই গ্ৰেড 3 গ্ৰেড 4 এক্সামত আহিবলগীয়া ইম্পৰ্টেণ্ট এমচিকিউ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। এতিয়া বলক যাওঁ আজিৰ প্ৰথম প্ৰশ্নলৈ। কুৱেশ্যন নম্বৰ 1, পপিং ক্ৰিজ এছ'চিয়েট উইথ হুইচ স্পৰ্ট? পপিং ক্ৰিজ কোনটো খেলৰ সৈতে জড়িত? চাৰিটা অপশ্যন দিয়া আছে: ফুটবল, টেনিছ, ক্ৰিকেট, হকী। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ক্ৰিকেট। পপিং ক্ৰিজ ক্ৰিকেট খেলৰ লগত জড়িত। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 2, হুইচ ডিজিজ ইজ কজ বাই দ্য বাইট অফ এ মেড ডগ? পগলা কুকুৰে কামুৰিলে কোনটো বেমাৰ হয়? চাৰিটা অপশ্যন দিয়া আছে: হাইড্ৰফোবিয়া, মেছ'ফোবিয়া, নিউমেৰোফোবিয়া আৰু এক্ৰফোবিয়া। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, হাইড্ৰফোবিয়া। হাইড্ৰফোবিয়া হৈছে পানীৰ পৰা ভয়। পানীৰ পৰা ভয় কৰা মানুহক হাইড্ৰফোবিয়া বুলি কোৱা হয়। আৰু মেছ'ফোবিয়া হৈছে বীজাণুৰ পৰা ভয়। বীজাণু বা লেতেৰা বস্তুবিলাকৰ পৰা ভয় কৰা মানুহক মেছ'ফোবিয়া। যিজন মানুহে সঘনাই হাত ধুই থাকে, গা ধুই থাকে, সঘনাই অলপ লেতেৰা লাগিলে, তেনেকুৱা মানুহ দেখিলে জানিব তেওঁ মেছ'ফোবিয়া হৈছে। আৰু নিউমেৰোফোবিয়া হৈছে ডিজিট, নাম্বাৰ, সংখ্যা দেখিলে, কিছুমান নাম্বাৰৰ পৰা মানুহে ভয় কৰে, তেনেকুৱা দেখিলে তেওঁক নিউমেৰোফোবিয়া বুলি কোৱা হয়। আৰু এক্ৰফোবিয়া হৈছে হাইটৰ পৰা ভয়, যোনজনে উচ্চতাৰ পৰা ভয় কৰে, তেনে মানুহক এক্ৰফোবিয়া হোৱা বুলি কোৱা হয়। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 3, হোৱাট ইজ এমনেচিয়া ডিজিজ? এমনেচিয়া ৰোগ কি হয়? চাৰিটা অপশ্যন দিয়া আছে: ৱেট লছ, মেমৰি লছ, ভিজন লছ, হেয়াৰ লছ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, মেমৰি লছ। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 4, ৱৰ্ল্ড কেঞ্চাৰ ডে ইজ অবজাৰ্ভ অন হুইচ ডে? বিশ্ব কৰ্কট দিৱস কোনটো দিনত পালন কৰা হয়? চাৰিটা অপশ্যন দিয়া আছে: 1 ডিচেম্বৰ, 1 জুলাই, 7 এপ্ৰিল এণ্ড 4 ফেব্ৰুৱাৰী। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 4 ফেব্ৰুৱাৰী। 4 ফেব্ৰুৱাৰী হৈছে কেঞ্চাৰ ডে। আৰু 1 ডিচেম্বৰ হৈছে ৱৰ্ল্ড এইডছ ডে। 1 জুলাই হৈছে নেশ্যনেল ডক্টৰ ডে। 7 এপ্ৰিল হৈছে ৱৰ্ল্ড হেল্থ ডে। আৰু 1 জুলাই আপোনাৰ ডক্টৰ ডে, ৱৰ্ল্ড ডক্টৰ ডে কেতিয়া পালন কৰা হয়? 30 মাৰ্চ। 30 মাৰ্চত ৱৰ্ল্ড ডক্টৰ ডে। আৰু 1 জুলাইত নেশ্যনেল ডক্টৰ ডে। 4 ফেব্ৰুৱাৰী কৰ্কট দিৱস, কেঞ্চাৰ ডে। ঠিক আছে। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 5, হু ইজ ইণ্ডিয়া ফাৰ্ষ্ট টেষ্ট টিউব বেবী? ভাৰতৰ প্ৰথম টেষ্ট টিউব বেবী কোন? চাৰিটা অপশ্যন দিয়া আছে: কানুপ্ৰিয়া আগৰৱাল, লুইচ ব্ৰাউন, সুভাষ মুখাৰ্জী এণ্ড তনুশ্ৰী আগৰৱাল। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, কানুপ্ৰিয়া আগৰৱাল। আৰু লুইচ ব্ৰাউন হৈছে ফাৰ্ষ্ট টেষ্ট টিউব বেবী ইন ৱৰ্ল্ড। ৱৰ্ল্ডৰ ভিতৰত প্ৰথম টেষ্ট টিউব বেবী কোন হয়? লুইচ ব্ৰাউন। আৰু ৱৰ্ল্ডৰ ভিতৰত ছেকেণ্ড টেষ্ট টিউব বেবী আমাৰ ইণ্ডিয়াৰ কানুপ্ৰিয়া আগৰৱাল। দুইটা বেবী 1978ত জন্মগ্ৰহণ কৰা। খালি লুইচ ব্ৰাউন হৈছে 25 জুলাইত, আৰু আমাৰ কানুপ্ৰিয়া হৈছে 3 অক্টোবৰ 1978। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 6, ডক্টৰ হৰগোবিন্দ খুৰানা ৰিচিভ দ্য নোবেল প্ৰাইজ ফৰ হুইচ ছাবজেক্ট? ডক্টৰ হৰগোবিন্দ খুৰানাই কোনটো বিষয়ত নোবেল বঁটা লাভ কৰিছিলে? চাৰিটা অপশ্যন দিয়া আছে: এগ্ৰিকালচাৰ, পিচ, লিটাৰেচাৰ এণ্ড মেডিচিন। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, মেডিচিন। 1968ত তেওঁ নোবেল বঁটা পাইছিলে মেডিচিন বিষয়ৰ ওপৰত। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 7, হোৱাট টাইপ অফ ব্লাড চেল ফাইট ইনফেকশ্যন এণ্ড ডিজিজ? কি ধৰণৰ ৰক্ত কণিকাবোৰে সংক্ৰমণ আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়ে? চাৰিটা অপশ্যন দিয়া আছে: ৰেড ব্লাড চেল, RBC,
হোৱাইট ব্লাড চেল WBC, প্লেটলেট আৰু বন চেল। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, হোৱাইট ব্লাড চেল। WBC হৈছে আমাৰ সংক্ৰমণ আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়া চেল, ব্লাড চেল। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 8, হোৱাট ইজ দ্য মষ্ট কমন ব্লাড টাইপ? কোনটো তেজৰ গ্ৰুপ বেছি পোৱা যায়? চাৰিটা অপশ্যন দিয়া আছে, A পজিটিভ, B নেগেটিভ, O পজিটিভ আৰু AB নেগেটিভ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, O পজিটিভ। এইটো হৈছে 30% মানুহৰ গাত O পজিটিভ থাকে আৰু AB নেগেটিভ হৈছে ৰেয়াৰ, মানে বহুত কম মানুহৰ, মাত্ৰ 1% মানুহৰ গাত AB নেগেটিভ ব্লাড পোৱা যায় আৰু B নেগেটিভ তেনেকুৱাই ৰেয়াৰ, বহুত কম মানুহৰ 2% মানুহৰ গাত B নেগেটিভ ব্লাড পোৱা যায়। ঠিক আছে, আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 9, A nephrologist specializes in the treatment of which organ? এজন নেফ্ৰলজিষ্ট কোনটো অংগৰ চিকিৎসাত বিশেষজ্ঞ? চাৰিটা অপশ্যন দিয়া আছে, হাৰ্ট, কিডনি, ব্ৰেইন, স্কিন। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, কিডনি। হাৰ্টৰ বিশেষজ্ঞক কাৰ্ডিঅলজিষ্ট, ব্ৰেইনৰ বিশেষজ্ঞক নিউৰলজিষ্ট আৰু স্কিনৰ বিশেষজ্ঞক ডেৰ্মাটলজিষ্ট। ঠিক আছে, আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 10, হুৱেৰ ইজ দ্য কাৰেণ্ট হেডকোৱাৰ্টাৰ অফ WHO? WHOৰ বৰ্তমান মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, WHO। চাৰিটা অপশ্যন দিয়া আছে, নিউয়ৰ্ক, জেনেভা, পেৰিছ, ৱাশ্বিংটন DC। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ছুইজাৰলেণ্ডৰ জেনেভা। কেতিয়াবা ইউনেস্কোৰ হেডকোৱাৰ্টাৰ ক'ত বুলি সুধি দিব পাৰে, তেতিয়া হ'ব ইউনেস্কোৰ হেডকোৱাৰ্টাৰ ক'ত হয়? ইউনেস্কোৰ হেডকোৱাৰ্টাৰ হৈছে পেৰিছ। আৰু ৱৰ্ল্ড বেংক ক'ত অৱস্থিত বুলি সুধিলে ৱাশ্বিংটন DC। আৰু ৰাষ্ট্ৰসংঘৰ হেডকোৱাৰ্টাৰ ক'ত? নিউয়ৰ্ক। ঠিক আছে, আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 11, হুইচ অফ দ্য ফলোইং স্পৰ্ট এছ'চিয়েট ফ্ৰী হিট? তলৰ কোনটো খেলৰ সৈতে ফ্ৰী হিট জড়িত? চাৰিটা অপশ্যন দিয়া আছে, ক্ৰিকেট, হকী, ফুটবল, বাস্কেটবল। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ক্ৰিকেট। ক্ৰিকেটৰ লগত ফ্ৰী হিট জড়িত। আপুনি অভাৰত বলত কোনো এটা বলত নো বল হ'লে নেক্সট বলটো ফ্ৰী হিট দিয়া হয়, তাত কোনো ধৰণৰ আউট নহয়। ঠিক আছে, আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 12, হুইচ অফ দ্য ফলোইং কাণ্ট্ৰি উইল হোষ্ট দ্য অলিম্পিক 2028? তলৰ কোনখন দেশে 2028 চনত অলিম্পিক আয়োজন কৰিব? কোনখন দেশৰ কথা কৈছে, কোনখন চিটি কথা কোৱা নাই। চাৰিটা অপশ্যন দিয়া আছে, ইটালী, মেক্সিকো, কানাডা, USA। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, USA। USA লছ এঞ্জেলত 2028 চনৰ অলিম্পিক আয়োজন কৰা হ'ব। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 13, জল জীৱন মিছন এইমছ টু এচিভ? জল জীৱন মিছনৰ লক্ষ্য কি? চাৰিটা অপশ্যন দিয়া আছে, ক্লিন এণ্ড ছেফ ড্ৰিংকিং ৱাটাৰ ফৰ ৰুৰেল হাউচ হোল্ড, অপশ্যন বি ৰেইন ৱাটাৰ পিউৰিফিকেশ্যন, অপশ্যন চি প্ৰভাইড ক্লিন ড্ৰিংকিং ৱাটাৰ ফৰ এভৰি স্কুল, অপশ্যন ডি ৱাটাৰ প্ৰভাইড ফৰ প্লেণ্টেশ্যন। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ক্লিন এণ্ড ছেফ ড্ৰিংকিং ৱাটাৰ ফৰ ৰুৰেল হাউচ হোল্ড। আপোনাৰ নেক্সট কুৱেশ্যন নম্বৰ 14, হুইচ ওৱান ডিষ্ট্ৰিক্ট ইজ ডিক্লেয়াৰ্ড এজ দ্য ফাৰ্ষ্ট কাৰ্বন ফ্ৰী ডিষ্ট্ৰিক্ট ইন ইণ্ডিয়া? হুইচ ওৱান ডিষ্ট্ৰিক্ট মানে কোনখন জিলাক ভাৰতৰ প্ৰথম কাৰ্বন মুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে ইণ্ডিয়াৰ? চাৰিটা অপশ্যন দিয়া আছে, অমেঠি উত্তৰ প্ৰদেশ, মাজুলী অসম, নৈনিতাল উত্তৰাখণ্ড আৰু দৰভংগা বিহাৰৰ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, মাজুলী। অসমৰ মাজুলীক প্ৰথমখন কাৰ্বন মুক্ত জিলা
ভাৰতৰ ভিতৰত ঘোষণা কৰা হৈছে ঠিক আছে আমাৰ নেক্সট question number 15 In which year was the Guwahati High Court established? কোন চনত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপন হৈছিল চাৰিটা অপচন দিয়া আছে অপচন কিটা চাই লওক A 1947 B 1957 C 1949 and D 1948 চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 5th April 1947 5th April 1948 অপচন ডি ইয়াৰ শুদ্ধ উত্তৰ 1947ত আপোনাৰ ডিব্ৰুগড় মেডিকেল কলেজ এষ্টাব্লিছ হৈছিল প্ৰথম অসমৰ মেডিকেল কলেজ 1947ত আমাৰ নেক্সট question number 16 Who was the first Assamese justice of the Guwahati High Court? Guwahati উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল চাৰিটা অপচন দিয়া আছে R.F. Lodge, হলিৰাম ডেকা, বিজয় বিষ্ণই এণ্ড হৰিলাল জে কানিয়া চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি হলিৰাম ডেকা তেওঁ 1961ত গুৱাহাটী হাইকোৰ্টত ন্যায়াধীশ হিচাপে জইন কৰিছিলে আৰু R.F. Lodge হৈছে প্ৰথমজন গুৱাহাটী হাইকোৰ্টৰ ন্যায়াধীশ আৰু বিজয় বিষ্ণই হৈছে প্ৰেজেন্ট মানে বৰ্তমান গুৱাহাটী হাইকোৰ্টৰ জাষ্টিস বা ন্যায়াধীশ আৰু অপচন ডি কি দিয়া আছিল হৰিলাল জে কানিয়া এও হৈছে প্ৰথম ভাৰতৰ চিফ জাষ্টিস ফাৰ্ষ্ট ইণ্ডিয়ান চিফ জাষ্টিস হৰিলাল জে কানিয়া মনত থব নামটো সহজ আছে অসমৰ গুৱাহাটীৰ হাইকোৰ্টৰ বুলি ক'লে হলিৰাম ডেকা H.S. আৰু হৰিলাল জে কানিয়া আমাৰ নেক্সট question number 17 Where is bile produced in the body? শৰীৰত ক'ত পিত্ত উৎপন্ন হয় চাৰিটা অপচন দিয়া আছে কিডনি ষ্টমা লিভাৰ এণ্ড ব্লাডাৰ চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি লিভাৰ আমাৰ নেক্সট question number 18 Which country is famous for pyramid? কোনখন দেশ পিৰামিডৰ বাবে বিখ্যাত চাৰিটা অপচন দিয়া আছে মেক্সিকো ইজিপ্ট গ্ৰীচ এণ্ড চাইনা চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ইজিপ্ট আমাৰ নেক্সট question number 19 Which fundamental right was removed by the 44th amendment to the constitution সংবিধানৰ 44 সংখ্যক সংশোধনীৰ দ্বাৰা কোনটো মৌলিক অধিকাৰ আঁতৰোৱা হ'ল চাৰিটা অপচন দিয়া আছে right to property right to equality right to education right to freedom সম্পত্তিৰ অধিকাৰ সমানতাৰ অধিকাৰ শিক্ষাৰ অধিকাৰ আৰু স্বাধীনতাৰ অধিকাৰ কোনটো আঁতৰোৱা হৈছে চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সম্পত্তিৰ অধিকাৰ right of property প্ৰথমে 7টা আছিল এতিয়া 6টা আছে মুঠ মৌলিক অধিকাৰ আমাৰ নেক্সট question and আজিৰ লাষ্ট question number 20 Who is the author of Harry Potter series of book Harry Potter সিৰিজৰ কিতাপখনৰ লেখক কোন চাৰিটা অপচন দিয়া আছে ডেনিয়েল ষ্টিল ডেনিয়েল ৰেডক্লিফ ষ্টেনলি এণ্ড J.K. ৰাউলিং চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি J.K. ৰাউলিং ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ যদি ভিডিওটো চাই ভাল লাগিছে তেনেহলে লাইক কমেন্ট শেয়াৰ এণ্ড চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ